কামধেনু তই যে মোৰ দীৰ্ঘ সাধনাৰ ধন যদিও বা কতই প্ৰতাৰণাত তোক এৰি যাব লাগে শান্তি বনত মই ভিন্ন স্থানলৈ তেতিয়া মোৰ মনত কি ভাৱ হয় জানো আই কেতিয়া ঘূৰি গৈ পুনৰ তোক সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আৰু আই তয়ো চাগে মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাক নহয়নে আয়ো তই মোৰ বাবে কেৱল এজনী গাভী নহয় তই তই মোৰ বাবে মাতৃ মোৰ কন্যা মোৰ পূজ্য সাধনা কিন্তু আই অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক মই লক্ষ্য কৰিছো আশ্ৰমত দেখিছ তই কিবা নতুনত্ব তাৰ আনন্দই তোক আজি অধিক উৎফুল্লিত কৰি তুলিছে আই বাসা ওঠা ওঠা বাসাহত ওঠা তোমালোকক মই বহুবাৰ কৈছো এনেবোৰ কাম কৰাৰ কোনো নাই প্ৰয়োজন এইবিলাক কাম কৰিবৰ বাবে আশ্ৰমত পৰ্যাপ্ত পৰিমাণে কৰ্মচাৰী আছে এনেস্থলত নহয় গুৰুদেৱ এতিয়াই নকৰো যদি শাৰীৰিক কষ্টৰ অভ্যাস তেন্তে জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ কেনেকৈ সন্মুখীন অন্যহাতে গুৰুদেৱ অন্যহাতে পিতাই কৈছিল আমাক বিদায় বেলা গুৰুৰ ঋণ পৰিশোধ কোনো কালেই জীৱনত নহয় সম্ভৱ সেই হেতু গুৰুৰ কষ্ট লাঘৱ কৰিবলৈ তোমালোকেও যথাসাধ্যে কৰিবা চেষ্টা বাক্য আমাৰ বাবে গুৰুদেৱ আমাৰ বাবে কৰিছো গুৰুদেৱ আৰু কিবা আমি
কৰিম পালন। বাচাহ তোমা খবৰ পিতৃগুৰু ৰজা দশৰথ গুণৰ আগত অসীম পৰাক্ৰমেৰে অযোধ্যা ৰাজ্য শাসন কৰি পুত্ৰৱতে পালিছে প্ৰজা। তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কৰ্তব্য অনেক। কোৱা বাছা। এই ক্ষেত্ৰত আপুনি আমাক মাৰ্ক কৰিব প্ৰদৰ্শন। আমি জানো আপুনি আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ। তেনে জ্ঞানৰ পবিত্ৰ জলেৰে স্নাত হ'ব খোজো আমি ভাতৃগণ। গুৰুদেৱ বাছা জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব? বাছা গুৰুদেৱ জ্ঞান কেৱল শাস্ত্ৰতে উপলব্ধ নহয়। প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে। বাছা সৌ গগনত উদ্ভাসিত সূৰ্যদেৱে পুৱাৰ ৰাঙলী কিৰণেৰে যেতিয়া পূব আকাশত উদিত হয় তেতিয়াই আমি শুনিবলৈ পাওঁ পক্ষীগণৰ কাকলি। পক্ষীগণৰ সন্মিলিত ধ্বনিয়ে হয়তো আমাকেই সোঁৱৰাই দিয়ে এয়া নিদ্ৰাৰ কোলাৰ পৰা জাগৰণৰ সময় আৰু নিজ নিজ কৰ্তব্যত প্ৰবৃত্ত হোৱাৰ সময়। আকৌ অস্তাচলত যেতিয়া আমি দেখা পাওঁ নিৰ্মুখী পক্ষীগণৰ জাক সিহঁতেও আমাক সোঁৱৰাই দিয়ে এয়া কৰ্ম সম্পাদন কৰি গৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। বাছা প্ৰকৃতি লালন পালন কৰা জীৱ জন্তু তৰুতৃণ কীট পতংগ এই সকলোবিলাকে আমাক প্ৰতি মুহূৰ্ততে অনেক জ্ঞান প্ৰদান কৰি আহিছে। বাছাহত সৌ সৰস্বতী নদীৰ জলধাৰলৈ লক্ষ্য কৰাচোন। সেই নিৰ্মল জল কাৰ বাবে? পৰোপকাৰায় বহন্তি নদ্যা। পৰোপকাৰৰ বাবে নদীখন বৈ গৈছে। নদীৰ জল পান কৰি মনুষ্যকে আদি কৰি জীৱ জন্তুগণে প্ৰাণ ধাৰণ কৰি আহিছে। পৰোপকাৰায় দধন্তি গাঁও। বাছাহত লক্ষ্য কৰাচোন সেই কামধেনুলৈ যি দুগ্ধ পান কৰি আমি মনুষ্যগণে অমৃতস্য পুত্ৰাহা এই পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছো। সেই দুগ্ধ আমাক সেই গোমাতাই প্ৰদান কৰিছে। কিন্তু বাছাহত ইমানবোৰ দুগ্ধ দিয়াৰ পাছত কামধেনুৱে জানো এটোপাল দুগ্ধ নিজে ভক্ষণ কৰে? নকৰে। পৰোপকাৰায় ফলন্তি ভিক্ষাঃ। বাছাহত সৌ যে দেখিছা ফলেৰে পৰিপূৰ্ণ বৃক্ষজোপী সেই ফল বৃক্ষই কাৰ বাবে যোগান ধৰিছে? আমাৰ বাবে বাছাহত, আমাৰ বাবে। বাছা প্ৰকৃতিৰ কোলাতেই যিহেতু আমি মনুষ্য সমাজ ডাঙৰ দীঘল হৈছো সেয়েহে আমাৰ স্বভাৱো হ'ব লাগিব পৰোপকাৰী স্বভাৱী। সেয়েহে বাছাহত শাস্ত্ৰই আমাক কৈছে পৰোপকাৰায় শৰীৰ মেতদ। অৰ্থাৎ মানৱ শৰীৰ যদি সৃষ্টি হৈছে ইয়াৰ উদ্দেশ্য হ'ব লাগিব পৰোপকাৰ মহাব্ৰত চিন্তা গ্ৰহণ কৰা। সেইবাবে বাছাহত তোমালোকে এই মন্ত্ৰকেইটা সদায় মনত ৰাখিবা। বাৰু বাছাহত এবাৰ তোমালোকে এই মন্ত্ৰকেইটা উচ্চাৰণ কৰাচোন।
সুন্দৰ বাচাহত সুন্দৰ বাৰু বাচা গুৰুদেৱ এতিয়া যাওঁ ব'ল হৌ বটবৃক্ষৰ ছায়াতে আজি আমি আলোচনা কৰিম ঈশ্বৰৰ শ্ৰীমুখৰ বাণী বেদৰ কথা গুৰুদেৱ আহা বাচাহত আহা